meet you. Sure. You will enjoy the program. So this 21 to 27 program will be the most memorable program, I hope. Sure. So so English? Are you comfortable with English? Yeah. So how are you feeling to visit Assam? It is your first time or second time? First time. Yeah, first. Come from airport and we will stay here. So Don't forget to subscribe my brother's channel. Okay. Mushroom guy সকলকে কোনো উদ্দেশ্যটো আমাৰ এই প্ৰগ্ৰামটো মাতা কি কয় কেলে আমি মানে এনেকৈ ড্ৰেছত আছোঁ কিহৰ বাবে ড্ৰেছত আছোঁ দাদাই ক'ব নমস্কাৰ Welcome. তো তেহাঁতত যিটো প্ৰগ্ৰাম টাইমন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল হ'বলৈ গৈ আছে তাৰ বিষয়ে অলপ কৈ দিয়কচোন দক্ষিণ-পূব এছিয়াৰ বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ যিসকল আমি টাই মানুহ আছোঁ গতিকে আমি সেই টাইসকল সকলোখিনি একত্ৰিত হোৱাৰ কাৰণে আৰু গোটেই টাইসকলৰ যি কলা সংস্কৃতি পৰম্পৰা গতিকে পুনৰ উদ্ধাৰ কৰি যাতে আমাৰ এতিয়া অসমত আহোমসকলে বহু বস্তু এৰিও দিছিলে বা এটা সময়ত কালক্ৰমত মানে পাহৰণি গৰ্ভত বহু বস্তু গুচি গৈছিল সেইকাৰণে আমি কলা সংস্কৃতি পৰম্পৰাখিনি অটুট থাকক বা আমাৰ বংশধৰসকল যিসকল ম্যানমাৰ থাইলেণ্ড লাওছ ভিয়েটনাম কম্বোডিয়া যিসকল ব্যক্তি আছে গতিকে আমাৰ সেই বংশধৰসকলৰ মাজত এতিয়াও বহু পৰম্পৰা অতীজৰ পৰা তেওঁলোকে সেই পূৰ্বৰ পৰম্পৰাখিনি তেওঁলোকে ৰাখি থৈছে গতিকে সেইকাৰণে আমি তেওঁলোককো আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰো বহুখিনি পৰম্পৰা আমাৰ চকুৰে মনেৰে ঢুকি পোৱাত বা চকুৰে দেখাত আৰু যিখিনি আমাৰ ইতিহাসত যিখিনি লিপিবদ্ধ হৈ আছিলে বুৰঞ্জীত যিবিলাক লিপিবদ্ধ হৈ আছে আমাৰ টাই বুৰঞ্জীবিলাকত যিবিলাক পৰম্পৰা লিপিবদ্ধ হৈ আছে সেই লিপিবদ্ধ হৈ থকা গোটেই পৰম্পৰাসমূহ আমি পালন কৰিবলৈ যত্ন কৰিছোঁ তদুপৰি যে আমাৰ এই গোটেই বৃহৎ টাই থালৰ মানুহখিনি আমি একত্ৰিত হোৱাৰ এটা পৰিকল্পনা আৰু কলা সংস্কৃতিৰ দ্বাৰা আমি একত্ৰিত হ'ব লাগিব আৰু অসম মুলুকত বিশেষকৈ আহোমসকলে যিটো সভ্যতা আৰম্ভ কৰিছিলে সভ্যতা আৰম্ভ কৰোঁতে হয়তো আমি বহুখিনি এৰিছিলোঁ ধৰিছিলোঁ তাৰ কাৰণে হয়তো কালক্ৰমত আমাৰ বহু পৰম্পৰা হেৰাই গৈছিলে বহু সংস্কৃতি হেৰাই গৈছিলে গতিকে সংস্কৃতি পুনৰুদ্ধাৰৰ কাৰণে আমি টেঙাখাটত এতিয়া তৃতীয় বাৰ্ষিক আমি টাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতিছোঁ তাতে আকৌ টাই যুৱ মহোৎসৱ 21-22 তাৰিখে 21-22 জানুৱাৰীত হ'ব গতিকে সেই 21-22 জানুৱাৰীত টাই যুৱ মহোৎসৱ যিখন আৰম্ভ কৰিছোঁ গতিকে সেই যুৱ মহোৎসৱখনে সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি আমাৰ পিনংসকলক জ্ঞাতিসকলক টাই জ্ঞাতিসকলক নিমন্ত্ৰণ কৰিছোঁ গতিকে ইতিমধ্যে আমাৰ মাজত আহি এটা 25জনীয়া সজাতি দল ম্যানমাৰৰ পৰা আহি পাইছেহি ম্যানমাৰ চান ৰাজ্যৰ পৰাও আহিছে ম্যানমাৰৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে গতিকে সেইসকলক আমি এতিয়া আদৰণি জনাই ইতিমধ্যে আমি আজি বৰবৰুৱা চুকাফা ভৱন প্ৰাংগণত তেওঁলোকক ৰাখিম তেওঁলোকে ইয়াতে থাকিব কেইদিনমান তাৰ পাছতে ইয়াতে টাই সংস্কৃতি পৰম্পৰাৰ ওপৰত যৌথভাৱে আমাৰ অসমৰ যিসকল টাই আছে খামতি খামিয়াং আইটন তুৰুং টাইলাই আৰু টাই আহোম গতিকে আমি এই ম্যানমাৰ বা অহা আমাৰ জ্ঞাতিসকলৰ লগত আমি তেওঁলোকৰ লগত মত বিনিময় কৰি আমাৰ সংস্কৃতি বিনিময় কৰি খাদ্যাভাসৰ বিনিময় কৰি তেওঁলোকৰ লগত এই আমি আৰু অনুষ্ঠান কিছু কৰিম গতিকে আজি এতিয়া অসমত যি মানে এতিয়া মাঘৰ বিহু বিশেষকৈ ভোগালী বিহুৰ যিটো পৰম্পৰা আছে গতিকে তেওঁলোক কোনো ম্যানমাৰৰ পৰা আহিছে যে অসমৰ ভোগালী বিহুটোনো কেনেকৈ পাতে কি কৰে সেই সম্পৰ্কত তেওঁলোকে জ্ঞান ল'বলৈ আহিছে আৰু পৰম্পৰাবিলাকৰ লগত চিমিলাৰিটি আছে নাই সামঞ্জস্যটো আছে নে সেইখিনি বস্তু তেওঁলোকে চাব কৰিব গতিকে ইতিমধ্যে আজি আমি সন্ধিয়ালৈ লেঙেৰী নচাউদাং গাঁৱত তেওঁলোকক উৰুকাৰ যিটো ভোজ খোৱা পৰম্পৰা গতিকে সেই ভোজ খোৱা পৰম্পৰাটো তেওঁলোকক প্ৰদৰ্শন কৰা হ'ব অহাকালিলৈ আমাৰ এই বৰবৰুৱা অঞ্চলতে তেওঁলোকক মেজিৰ পৰম্পৰা সম্পৰ্কত জ্ঞান দিয়া হ'ব বা মেজিৰ পৰম্পৰা কেনেকৈ কৰা হয় কি কৰা হয় সেইখিনি তেওঁলোকক দেখুওৱা হ'ব কৰা হ'ব আৰু আমি কি খাদ্যাভাস ব্যৱহাৰ কৰোঁ মানে পিঠা পনাৰ পৰা আৰম্ভ কৰি তেওঁলোকক সেইখিনি সামগ্ৰীৰে আমি তেওঁলোকক অধ্যয়ন কৰিম ধন্যবাদ আৰু সকলোৱে আহিব যিটো আপোনাৰ 7দিনীয়া টেঙাহাটত একদম অনুষ্ঠিত হৈছে এই প্ৰগ্ৰামটোলৈ আহক 21 পৰা কিবা 27 তাৰিখলৈকে হ'ব সম্পূৰ্ণভাৱে চ' এয়াই তো বলক তেখেতসকলে কি কৰে কি নাই চাওঁ গোটেইখিনি চাওঁ বলক আৰু এইখিনি গোটেইখিনি দলখিনি আহিলে নাচনী দলসকল তো এইখিনি ফটোশ্বট অকণমান হৈ আছে দেখিছে মই অলপ সৰুকৈ দেখাই দিছোঁ অলপ চব So, nice to meet you.
You will enjoy the program. So this 21 to 27 program will be the most memorable program, I hope. Sure. We also hope it that way. Yeah. So hello. Masongkha. So how so English? Are you comfortable with English? Yeah. So how are you feeling to visit Assam? It is your first time or second time? First time. Yeah, first time as Assam. Very happy to meet our. Everyone is fine, na? So there will be a Thai Youth Festival, International Youth Festival going to held on Tengahgat. So there we will enjoy all the program. There our traditional. We are from Mangmao originally, so that's all. We are going to promote our Thai home religions, all the religions, the rule and regulation. What we used to do, right? How we used to do our traditional drink, we will show our traditional drink, what we actually eat. সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক জনাম so yeah দেখিছে so you are from Myanmar so how you are feeling to come some visit I come here 5 times. It's almost my home. Yeah, your home. Yeah. So any problem during visiting to Assam? No problem at all. Yeah. Only that how home minister don't agree so much. Yeah. So আহিছে একদম গুটেখিনি Myanmar পৰা আহিছে almost. So everyone is from Myanmar, na? Yeah. So 24 of us now. 24 of 24. 15 ladies and 9 men. 15 ladies and 9 men are there in today's program. So there will be many enjoyment during this program. So the first youth festival, International Youth Festival, going to be held during 21 to 27. Yeah, we feel that we should help because your old home is Mao and these people are Mao. My pair. নৃত্য প্ৰদৰ্শন কৰিলে আৰু বহুত ধুনীয়াকে মাছৰুমকাই সকলোকে So কেনেকুৱা ফিল হৈছে তোমালোকৰ ম্যানমাৰৰ পৰা ইমান দূৰৰ পৰা তেখেতসকলে আহিছে একদম আমাৰ অসম ভ্ৰমণ কৰি আৰু গোটেই টাই কালচাৰটো চাবলৈ আহিছে গোটেইখিনি হাতটা কাম ভাল লাগিছে না কালচাৰ So আমি সকলে আদৰিলো ম্যানমাৰৰ পৰা অহা তেখেতসকলক তেখেতসকলে আহিলে ইয়াত বৰ্তমান এই গেছ হাউচ আছে গেছ হাউচত থাকিব তেখেতসকলে So we come from airport and we will stay here. So the first time that I'm in Assam, and then I'm very glad to see you. And then don't forget to subscribe my brother's channel. Okay. So after few minutes, your guest also will be shown to you and you take rest. Okay. My English is not good. It will be good. It's Okay. তেখেতসকলে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ লৈ আহিছে আৰু এই ড্ৰেছটো পিন্ধি পেলাই তেখেতসকলে পাৰফৰ্ম কৰিব একদম ধুনীয়াকৈ আপোনাৰ দেখিছে মাথাত আপোনাৰ তেখেতসকলে এইটো আপোনাৰ উপহাৰ হিচাপে লৈ আহিছিলে আৰু ইয়াৰ বহুত উৎসুক হৈ আছোঁ এই মানে বস্তুটো পিন্ধি পেলাই তেখেতসকলে পাৰফৰ্ম কৰালৈকে আপোনালোকে ভিডিঅ' পাই থাকিব সম্পূৰ্ণভাৱে এয়া আছে লাষ্ট ফটো ভিডিঅ' তেখেতসকলে গোটেই ধুনীয়াকৈ ড্ৰেছটো মানে নিজৰ ড্ৰেছটো দেখাবলৈ মানে দেখালে এই ভিডিঅ'টো এইটো আপোনালোকৰ ডান্সৰ এটা ড্ৰেছ হয় আপোনালোকে দেখিছে ধুনীয়াকৈ মানে প্ৰগ্ৰামটো হ'ব আপোনালোকে ভিডিঅ' পাই থাকিব ছাবস্ক্ৰাইব কৰিব তাৰ বাবে